ওয়েলকাম টু আওয়ার চ্যানেল ইকো অফ নলেজ। আজি আমি আলোচনা কৰিম ক্লাছ 9 আৰু 10ৰ বাবে অহা পৰীক্ষাত আহিবলগীয়া বহুতো সমাৰ্থক শব্দ দেখা পোৱা যায়। ইয়াৰ মাজৰ পৰা বহুতো কমন পৰিব পাৰে। সমাৰ্থক শব্দকেইটা আমি আলোচনা কৰোঁ। অগ্নি অগ্নি মানে জুই, বহ্নি, অনল, পাৱক, আকাশ, গগন, অম্বৰ, শূন্য, ব্যোম, ইচ্ছা, বাসনা, কামনা, আকাংক্ষা, অভিলাষ, ঈশ্বৰ, ঈশ, পৰমেশ, ভগৱান, ভিভু, এন্ধাৰ, আন্ধাৰ, তিমিৰ, ঐশ্বৰ্য, ভিভুৱ, সম্পত্তি, বৈভৱ, কাপোৰ, বস্ত্ৰ, বচন, গছ, বৃক্ষ, স্বামী, ঘিউ, ঘৃত, হবিয়, ঘোঁৰা, অশ্ব, হয়, চকু, লোচন, নয়ন, চৰাই, পক্ষী, বিহক, চন্দ্ৰ, জোন, সুধাকৰ, চাকৰ, দাহ, বন্দী, ছাল, চামৰা, ত্বক, জন্ম, উৎপত্তি, জনন, তেজ, ৰক্ত, শোণিত, দিন, দিৱস, দেৱতা, সুৰ, অসম, নদী, নৈ, সৰিত, পত্নী, পদুম, পদ্ম, কমল। আকৌ ইয়াত আছে পৰ্বত, অচল, গিৰি, পশু, মৃগ, হৰিণ বা হৰিণা, পানী, জল, অপ, নীৰ, পৃথিৱী, ধৰিত্ৰী, ধৰা, বসুন্ধৰা হ'ব, বিশ্ব, বতাহ, বায়ু, পৱন, বন্ধু, বান্ধৱ, মিত্ৰ, এইটো সখা দিলেও হ'ব, সখা, মাছ, মীন, মুখ, বদন, আনন, মৃত্যু, মৰণ, অস্ত্ৰ, মেঘ, ডাৱৰ, ঘন, যম, যমৰাজ, কৃতান্ত, ৰজা, ভূপ, মহিপাল, সম্ৰাট, ৰাতি, ৰাত্ৰি, ৰজনী, নিশা, শত্ৰু, অৰি, অৰাতি, বৈৰী, সাগৰ, সমুদ্ৰ, জলধি, সাপ, সৰ্প, অসি, সূৰ্য, বেলি, ৰবি, স্বৰ্গ, নাগ ইত্যাদি। আৰু আছে স্বামী, পতি, মৰত, হাত, হস্ত, কৰ, হাতী, হস্তি, গজ, কপাল, ভাগ্য, ব্যথা, দুখ, কৰুণ, কাতৰ, বেদনা, হৃদয়, হিয়া, বুকু, বহু, অলেখ, কলংক, দাগ, আহত, আঘাত, আহত মানে আঘাত, আবাস, উদাহৰণ, কেৰাহী, বেকা, কেৰাহী মানে বেকা, আচল, প্ৰকৃত, নিহালি, লেপ, তাল, সুৰ, টান, কঠিন, অনু, ক্ষুদ্ৰ, অলপ, হাট, বজাৰ, নবীন, নতুন, বিপদ, আপদ, ভূত, প্ৰেত, ফুল, পুষ্প, সোণ, স্বৰ্ণ বা ৰত্ন, ঘৰ, আলয়, গৃহ, বাসভৱন, কন্যা, জি, আদৰ, মৰম, শিৱ, মহাদেৱ, পুৰোহিত, যাজক, পুৰণি, প্ৰাচীন, পণ্ডিত, সাধু, বিশাল, বহল, গোহা, গহ্বৰ, উচৰ্গা, অৰ্পণ, দেউতা, পিতৃ, সৰিস, আনন্দ, পীড়া, দুখ, পদূলি, বাট, অশ্ৰু, চকুলো, ধন, সম্পদ, লোহাৰা, কেৰাহী, উত্তম, শ্ৰেষ্ঠ, যুদ্ধ, ৰণ, অতিথি, আলহী, কিহৰ, আহকৰ, দুৰ্বল, বিহানে, পুৱাতে। গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু। পৰৱৰ্তী ভিডিঅ'ত আমি আৰু এনেকুৱা শব্দ অৰ্থ লৈ আহিম। ধন্যবাদ।